দৰঙত বহুত সমস্যা আছে কৰিবলগীয়া কাম বহুখিনি আছে ডাঙৰ ডাঙৰ কামবোৰ মুখ্যমন্ত্ৰীৰ পছন্দৰ ৪-৫জন ঠিকাদাৰে কৰি আছে আৰু মই বহলাই নকওঁ মুখ্যমন্ত্ৰীয়ে কয় এটা আৰু কৰে এটা দৰঙত পুনৰ কংগ্ৰেছৰ ভাল দিন আহিব এআইএন লাইভৰ আগত আছুতীয়া সাক্ষাৎকাৰত গৌৰৱ গগৈ কি ক'লে এবাৰ শুনক নিউজ ডেস্ক এআইএন লাইভ পঞ্চায়ত নিৰ্বাচনত প্ৰত্যেক জিলা ভিতৰত যি ধৰণৰ ফলাফল ওলালে সেয়া আমাক যথেষ্ট চিন্তাত পেলাইছে আৰু যাৰ ফলত আমি প্ৰত্যেক জিলাৰ নিজৰ স্থিতি কেনেদৰে আৰু সবল কৰিব পাৰোঁ আমি অবজাৰ্ভাৰ এটা ছিনিয়ৰ মানুহৰ অবজাৰ্ভাৰ টীম প্ৰত্যেক জিলাত পঠাইছোঁ যিসকলে প্ৰত্যেক ব্লক কংগ্ৰেছৰ কৰ্মীখিনিৰ লগত আলোচনা কৰি এটা ৰণকৌশল অহা দিনৰ বাবে তৈয়াৰ কৰিছে বৰ্তমান দৰং জিলাত বহুতখিনি সমস্যা আছে আজি মথাউৰি কামখিনি হোৱা নাই আৰু লাহে লাহে আমি দেখা পাইছোঁ যে NH বাইপাছৰ ভিতৰতো বহুত ডিলে হৈছে তাত প্ৰায় 535 কোটি টকা তাৰ কাম কিন্তু তাত বহুত ডিলে হৈছে আৰু দেখা গৈছে যে সব কাম আজি তাৰিখত দৰঙৰ থলুৱা কণ্ট্ৰেক্টৰ নহয় গুৱাহাটীত বহি থকা কিছু ডাঙৰ 2-3জন কণ্ট্ৰেক্টৰ যিসকল মুখ্যমন্ত্ৰীৰ লগত ভাল সেয়ে সকলে কামখিনি কৰি আছে ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271